হেল্ল' এভৰিৱান, এয়া দেখিছেনে যোৱাকালি আবেলি মাৰ ওচৰলৈ গৈছোঁ। যাই সেয়া লুচি আৰু জেলি লৈ আহিছে, মায়ে ৰাতিপুৱা বনোৱা জেলি, আৰু মায়ে ধুনীয়াকৈ কৰি আছে এক্সাৰচাইজ। মই বোলো অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, কিন্তু আজি ৰাতিপুৱা গৈছোঁ, এয়া দেখিছেনে মাৰ গেছ উঠি অৱস্থাই নাই। বয়সীয়া মানুহৰ এই ভাল এই বেয়া, কোনোবা দিনা যদি ভাল দেখে কোনোবা দিনা একেবাৰে বেয়া হৈ যায়। আৰু এয়া আজি ৰাতিপুৱাটো আৰম্ভ। হেল্ল' এভৰিৱান, এইফালে বনাই আছোঁ ভাত, স্কোৱাচ ভাজি, এইফালে হৈ গ'ল দালি, এনেকৈ কিবাকিবি কৰি আছোঁ। লগতে বোলো টিফিনটো বনাই লওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। একদম সহজ, তথাপিতো কেতিয়াবা লৰালৰিত বা দিবলৈ একো নাথাকিলে এনেকৈ দিবলৈ ভাল। পিঁয়াজ, এইফালে ধনিয়া আৰু অকণমান বন্ধাকবি লৈছোঁ। মই ভাজি চাজি নলওঁ, এনেকৈয়ে পটাপট দি দিম। কেনেকৈনো বনাওঁ দেখাই আছোঁ। আৰু অকণমান মই এইবিলাকত নিমখ ছটিয়াই থৈছোঁ, মানে ইয়াৰ পৰা যিটো পানী ওলাব টুকি পেলাই মই দি দিম। নিমখ দিলে অকণমান পানী ওলাই যায়। আৰু একেবাৰে সহজতে হোৱা পৰঠাখন খায়ো কিন্তু খুব ভাল লাগে, সেইকাৰণেহে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। যি পাচলি থাকে দিব পাৰে, গাজৰ থাকিলেও দিব পাৰি তাতে ৰুকি পেলাই, কিন্তু মই আজি অকল বন্ধাকবি, পিঁয়াজ আৰু ধনিয়া লৈছোঁ। আৰু ইয়াৰ আটাৰ বল এটা লৈছোঁ, আৰু তাতে অকণমান শুকান আটা লগাই বেলি লৈছোঁ। অকণ মোটাকৈ বেলিছোঁ দেই, গোটেইখন সম্পূৰ্ণ বেলা নাই। তাতে অকণমান ঘিউ দি দিছোঁ আৰু অকণমান শুকান আটা যে সেয়া ছটিয়াই দিছোঁ। এনেকৈ মোহাৰি লৈছোঁ, তেতিয়া বেছি কোমল হয় পৰঠাখন, খাবলৈ বেছি ভাল লাগে। আৰু এয়া তাৰপিছতে পিঁয়াজ, বন্ধাকবি আৰু ধনিয়াখিনি অকণমান টুকি দিছোঁ, চেপি দিছোঁ, মানে পানীখিনি যিকণ ওলাইছে সেইকণ আঁতৰাই দিছোঁ আৰু ৰুটিখনৰ ওপৰত বহলাই দিছোঁ। আৰু তাৰপাছতে একোৱেই নাই, একদম সহজ। আৰু অকণমান অৰিগেনো দি দিছোঁ, নিদিলেও কথা নাই, মই দি দিছোঁ। চীজ থাকিলে আপোনালোকে দিব পাৰে, মোৰ নাই, দিয়া নাই। আৰু এয়া এটা বল বনাই লৈছোঁ পুনৰ মেৰিয়াই পেলাই, আৰু অকণমান পাতলকৈ, মানে বেছি প্ৰেছাৰ দি পেলাই বেলা নাই, এনেকৈ বেলি লৈছোঁ। আৰু এয়া চাওক, মোৰ হৈয়ে গ'ল পটককৈ, বৰ বেছি সময়ো নালাগে। এইখন মোৰ পৰঠা, আৰু টাৱাখনত দি দিছোঁ, গৰম টাৱাখনত। ঠাণ্ডা টাৱাত নিদিব আকৌ দেই, বেয়া হৈ যাব। আৰু তাৰপাছতে এয়া চাওকচোন, সকলোৱে জানে তথাপিতো দেখাইছোঁ অকণমান, কেতিয়াবা ভাল লাগে যে কিবা এটা শ্বেয়াৰ কৰি। আৰু এয়া ঘিউ অকণমান দি সেকি লৈছোঁ। অকণমান গেছৰ ফ্লেমটো বেছি হৈ আছে, সেইকাৰণে ধোঁৱা দেখিছে, মই এয়া কমাই দিলোঁ। তাৰপাছতে আৰু এনেও ঘিউ দিলে অকণমান পটককৈ জ্বলি যায়। আৰু তাৰপাছতে এইখন মোৰ পৰঠা হৈ গ'ল। আৰু বিশেষ একোৱেই নকৰোঁ, অকণমান ইয়াত মই হট এণ্ড চুইট টমেটো চচটো সানি ধুনীয়াকৈ ভৰাই দিম। আৰু টিফিনটো বাকী একো তেনেকুৱা ফ্ৰুটছ নাই আজি, এয়া প্লাম এটা আছিলে তাকে দি দিছোঁ। আৰু অকণমান এয়া পৰঠাখনত চচ সানি পেলাই ভৰাই দিম। আৰু লগতে অকণমান ড্ৰাই ফ্ৰুটছো দি দিছোঁ, যি য'ত আছিলে। বাছ, টিফিন ৰেডি। আৰু ব'লক এতিয়া এই যে স্কোৱাচ ৰঙালাও এনেকৈ ভাজিখন বহাই থৈছিলোঁ সেইখন নমাই থওঁ। একোৱেই নাই, দেখিছে নহয়, জিৰা ধনিয়া অকণমান দিছিলোঁ বাছ, কিন্তু হোৱাৰ পিছত অকণমান ঘিউ দি দিছোঁ। এনেই ভাল লাগে এইখন ভাজি খাই। তাৰপাছতে আকৌ অকণমান গোটা জিৰা ভাজি পেলাই লেচেৰাখিনি বহাই দিছোঁ। এয়া এনেকৈয়ে ভাল লাগে, একদম চিম্পুলকৈ বনাইছোঁ। তাৰপিছতে আৰু কাঁহীখন ৰেডি কৰিছোঁ। সেয়া অকণমান ক'লা নিমখ ছটিয়াই দিছোঁ দেই, বিলাহী কেইডোখৰৰ ওপৰত। দুপিচ বেঙেনা ফ্ৰাইও আছে। আৰু তাৰপিছতে এয়া ভাজি, চালাড আৰু দৈ, এনেকৈয়ে এওঁ কাঁহীখন এয়া দি ল'লোঁ। তাৰপাছতে ব'লক লেচেৰা ভাজি হৈছে, দিম নে নালাগে? আৰু ৰ'ব, ৱেলকাম কৰাই নাই সকলোকে। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ, আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া দেখিছেনে, মোৰ লেচেৰা ভাজিও হৈ গৈছে ৰাতিপুৱাতে। বহুতে দাংবডি বুলিও কয়, মই লেচেৰা বুলিয়ে কৈছোঁ। এনেকৈয়ে ভাল লাগে জিৰা ফুটাই বনালে। আৰু এইফালে এয়া চপাৰটোতে মই লৈছোঁ অকণমান ভেজিটেবল, ধুনীয়াকৈ সৰু কৰি লৈছোঁ। ৰুটি বনাবলৈ এলাহ লাগিছে, অকল মোলৈ এখন ৰুটি লাগে, সেইকাৰণে এয়া লৈছোঁ 2 চামুচ বেচন, আৰু অকণমান সেই যে যি য'ত চব্জি আছিল সেই সৰু কৰি লৈছোঁ যে সেইখিনি দিছোঁ। আৰু 2 চামুচ দিছোঁ মই অ'টছ তাতে, আৰু ধুনীয়াকৈ এটা চিলা বনাই লওঁ। আৰু এয়া অকণমান পানী দি পেলাই ঘুটি লৈছোঁ, দেখিছেনে? খাবলৈ খুব ধুনীয়া লাগে আৰু পটককৈ হৈ যায়। অকণমান পিংক সল্ট দিছোঁ। আৰু এয়া মোৰ হৈয়ে গ'ল নহয় গৰম টাৱাখনত। ব'লক এতিয়া এইটো বহাই দিওঁ, পটাপট হৈ যায়, আৰু খাবলৈও কিন্তু খুবেই ভাল লাগে, খুবেই হেল্ডিও হয়। কেতিয়াবা এলাহ লাগিলে এনেকৈ খাবচোন, ৰুটি বনাবলৈ এলাহ লাগিলে। তাৰপাছতে অকণমান ঘিউ দি সেকিছোঁ, একো নাই, ঘিউ নিদিলেও কথা নাই, কিন্তু ঘিউ দিলে অকণমান স্মেলটো বেছি ভাল লাগে। আৰু এয়া মোৰ চিলা ৰেডি হৈয়ে গ'ল, দেখিছেনে? ইমান পটাপট হৈ যায়। মই বিলাহী চিলাহী যি য'ত আছিলে চব দি দিছোঁ, যি য'ত চব্জি পাৰি দি দিব পাৰি, একো নাই। আৰু তাৰপাছতে ব'লক এতিয়া মাৰ ওচৰলৈ লৈ যাওঁ, তাতে গৈ পেলাই বহি খাওঁ। কাৰণ মাৰ আজি অকণমান গাটো বেয়া, গেছ উঠি আছে, আৰু যাও বহি আছে। আৰু তেন্তে আজিলৈ আহোঁ।